আজি বাইকাৰ্ছ অফ আছাম মটৰচাইকেল ক্লাব তেওঁলোকৰ হেডকোৱাৰ্টাৰ দুলিয়াজান আৰু গুৱাহাটী আৰু আমাৰ নগাঁও আমাৰ নিজৰ ইউনাইটেড আছাম ইউনাইটেড মটৰ হেড মটৰচাইকেল ক্লাবৰ আৰু আমাৰ জিলা প্ৰশাসনৰ জৰিয়তে আজি এই মটৰচাইকেল ৰাইডটো আয়োজিত কৰা হৈছে। ইতিমধ্যে আমাৰ ৰাইডাৰ্ছ অফ আছাম গ্ৰুপৰ মটৰচাইকেল ক্লাবৰ পৰা তেওঁলোকে গুৱাহাটীৰ পৰা আহিছে ৰাইডাৰ্ছ, আৰু আমি ইয়াতে তেওঁলোকক জইন কৰিছোঁ। আজিৰ মটৰচাইকেল ৰাইডৰ উদ্দেশ্য হ'ল আমাৰ জুবিনৰ আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে উদ্দেশ্যতে এই মটৰচাইকেল ৰাইডৰ এইটো আয়োজিত কৰা হৈছিলে। আৰু এটা মহৎ উদ্দেশ্যত আমি মটৰচাইকেল ৰাইডটো এৰেঞ্জ কৰাইছে যে আমাৰ অমলাপট্টিত ষ্টেট হোমত মটৰচাইকেল ফ্ৰেটাৰ্নিটিৰ ফালৰ পৰা যিখিনি তেওঁলোকে যাৱতীয় বস্তু অলপ সহায় সহযোগিতা কৰিব পাৰে, তেওঁলোকে লেপটপ, CCTV কেমেৰা আৰু টিচিং এইডছ কিছুমান তেওঁলোকে গিফ্ট হিচাপে দিয়াৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু আজি যিহেতু এমাহ হ'ল আমি আমাৰ মৰমৰ স্নেহৰ জুবিনক হেৰুৱাইছোঁ, এই আজিৰ ডেটটো এই মটৰচাইকেল ৰাইডৰ কাৰণে নিৰ্ধাৰিত কৰা হৈছিলে। আমাৰ বাইকাৰ্ছ অফ আছামৰ ৰাইডাৰ্ছখিনি গুৱাহাটীৰ পৰা আহিছে আৰু আমি বৰঘাটত একত্ৰিত হৈছোঁ আমাৰ নগাঁৱৰ মটৰ হেড ক্লাবৰ ফালৰ পৰা, আৰু তাৰপিছত আমি উৰিয়াগাঁও হৈ গোটেই নগাঁওখন ঘূৰি ইয়াতে এতিয়া উপস্থিত হৈছোঁ। আজি ইয়াতে আমি যিখিনি বাইকাৰ্ছ অফ আছামৰ ফালৰ পৰা যিখিনি আজি ষ্টেট হোমত ডনেশ্যন দিয়া হ'ব, লেপটপছ দিয়া হ'ব, টিচিং এইডছ দিয়া হ'ব, CCTV এৰেঞ্জমেণ্ট ছিকিউৰিটিৰ বাবদত তেওঁলোকে ইয়াতে এৰেঞ্জমেণ্ট কৰি দিয়া হ'ব, সেইখিনি আনুষ্ঠানিকভাৱে আমি ইয়াতে তেওঁলোকক প্ৰদান কৰা হ'ব আৰু জুবিনৰ কাৰণে এটা শ্ৰদ্ধাঞ্জলিৰ কাৰ্যক্ৰম এটা কৰা হৈছে।